শ্ৰী শ্ৰী ফুলগুৰি, শ্ৰী শ্ৰী বুঢ়াগোহাঁই আৰু শ্ৰী শ্ৰী জগন্নাথ দেৱালয়ত ৫১৪ বছৰীয়া বৰপূজা উদযাপন। ওদালগুৰি জিলাৰ মালপুৰাত ৪ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰপূজা উদযাপন কৰে। ৩০ আঘোণৰ সোমবাৰে সন্ধিয়া ৫ বজাত ৫১৪ বছৰীয়া বৰপূজাৰ শ্ৰী শ্ৰী জগন্নাথ দেৱালয়ৰ মুখ্য দ্বাৰ উন্মোচন কৰে ৰৌমাৰীৰ বিশিষ্ট সমাজসেৱক সৰ্বেশ্বৰ ৰাভাই। ৫১৪ গছি বন্তি প্ৰজ্বলন কৰে বৰিগাঁৱৰ বিশিষ্ট সমাজসেৱক ধৰণী দৈমাৰীয়ে। দেৱালয়ৰ প্ৰথম দৰ্শনাৰ্থীৰ শৰাই অৰ্পণ কৰে শ্ৰী শ্ৰী জগন্নাথ দেৱালয়ৰ শাখা সমিতিৰ সম্পাদক ৰূপম ডেকাই। আৰিয়া প্ৰজ্বলন কৰে শ্ৰী শ্ৰী জগন্নাথ দেৱালয়ৰ শাখা সমিতিৰ সভাপতি খনেশ্বৰ বড়োৱে। ইয়াৰ উপৰিও বাথৌ আৰু আৰজ পৰিৱেশন কৰে চিয়ামাৰী আৰু আৰডিচিনি জাৱাৰ হীৰাবাৰীৰ ভক্তসকলে। নাগাৰা নাম পৰিৱেশন কৰে মালমূলাৰ হৰিনাম দলটিয়ে আৰু লখিমপুৰ দৰঙৰ শৰৎ ডেকাৰ দলটিয়ে দৰঙী ওজাপালি পৰিৱেশন কৰে। অন্যহাতে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে শৰাই নৈবেদ্য পাৰ ছাগলী আদি শ্ৰী শ্ৰী জগন্নাথ দেৱালয়ত অৰ্পণ কৰি ভক্তসকলে ভগৱানৰ আশীষ পুষ্ট হোৱা দেখা যায়। জগন্নাথ দেৱালয়ৰ সভাপতি সম্পাদকে সকলো অনুষ্ঠানৰ ৰাইজৰ উপস্থিত কামনা কৰিছে। নমস্কাৰ, মই আজি শ্ৰী শ্ৰী জগন্নাথ দেৱালয়ৰ যিটো আজিৰ পৰা আৰম্ভ হোৱা যিটো বৰপূজা তাৰ লগত সংগতি ৰাখি মই দুআষাৰমান ক'ম বুলি ভাবিছোঁ। প্ৰথমতে মই আমাৰ শ্ৰী শ্ৰী জগন্নাথ দেৱালয়ৰ যিটো ৫১৪ বছৰীয়া বৰপূজা, এই বৰপূজাৰ সকলো আমাৰ এই অঞ্চলৰ ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমে, আৰু যাতে শান্তিপূৰ্ণভাৱে যাতে আমাৰ এই 2 দিনীয়া কাৰ্যসূচী সম্পূৰ্ণ হৈ যায় সেইটো মই ৰাইজক বা সকলো শ্ৰেণীৰ ৰাইজক মই আহ্বান কৰিম। কাৰণ আমাৰ পৰম্পৰাগতভাৱে এই অঞ্চলত বিভিন্ন জাতি ধৰ্ম সকলো লগ লাগি সমন্বয়েৰে আমি পৰম্পৰাগতভাৱে উদযাপন কৰি আহিছোঁ। আশা কৰিছোঁ আমাৰ এই 2 দিনীয়া কাৰ্যসূচী শান্তি আৰু সম্প্ৰীতিৰে সুন্দৰকৈ চলি যাব। আজি প্ৰথম কাৰ্যসূচীত আমাৰ মুখ্য দ্বাৰ উন্মোচন, তাৰপিছত ৫১৪ গছি বন্তি প্ৰজ্বলন, তাৰপিছত প্ৰথম শৰাই দৰ্শনাৰ্থী অৰ্পণ, তাৰপিছত আমাৰ বাথৌ আৰজ আছে, নাগাৰা নাম আৰু ৰাভা আৰজ সেইখিনি চলিব আজি। আৰু দিনজোৰা আজি ৰাতিটো মানে যিসকল ভক্তই নিজৰ মনোবাঞ্ছা পূৰ্ণৰ কাৰণে আজি আৰিয়া বন্তি প্ৰজ্বলন কৰিব, তেখেতসকলক মই আশা কৰিছোঁ তেখেতসকলৰ যিটো মানে আশা নিশ্চয় পূৰণ হ'ব, সেইটো মই কামনা কৰিছোঁ। আৰু অহাকালি আমাৰ ৰাতিপুৱাৰ পৰা মানে দিনজোৰা কাৰ্যসূচীৰে ভক্তসকলৰ শৰাই অৰ্পণ চলিব, বাথৌ আৰজ হ'ব, নাগাৰা নাম আৰু সন্ধিয়া আমাৰ সাংস্কৃতিক সন্ধিয়া চলিব। ওজাপালি আছে আমাৰ, সেইটোতো পৰম্পৰাগতভাৱে সেইটো থাকিব, নাগাৰা নাম বা বাথৌ আৰজ সেইখিনি থাকিব। আমাৰ দেউৰী ব্ৰাহ্মণ তেখেতসকলে পূজা অৰ্চনা কৰে, পূজা পাতল কৰি দিয়ে আমাক, এইখিনিয়ে। আমাৰ যিটো নেকি ৫১৪ বছৰীয়া যি বৰপূজা চলি আছে আমাৰ জগন্নাথ দেৱালয়ৰ, এই দেৱালয় আমি আমাৰ ককা আইতাৰ পৰা আমি দেখি আহিছোঁ। আমি দেখিছোঁ এই অঞ্চলটো আমাৰ খুব অনসৰ আছিলে। ইয়াত কোনো আমাৰ ৰাজনৈতিকভাৱে বা যেনে আমাৰ ৰাজকোষৰ পৰা কোনো ইয়াত তাৰমানে আমাৰ আৰ্থিক কোনো সকাহ নাছিলে। 2 বছৰমান ধৰি কিছু অলপ সকাহ আহিছে, তথাপিতো আমাৰ এই অঞ্চলৰ মানুহ প্ৰায় 90% ইয়াত কৃষিজীৱী, আৰু আমাৰ কৃষিৰ ওপৰতে অৰ্থনীতিটো ইয়াত নিৰ্ভৰ কৰে। আমি দেখি আহিছোঁ ইয়াত আমাৰ এনেকুৱা এটা পৰিৱেশ আছিলে। এতিয়া আজি এই আধুনিক যুগত কিছু অলপ দোকান পোহৰ আছিলে, আগত এনেকুৱা দোকান আছিলে যে কোনোবাই এনেকুৱা কৰে বস্তা লৈ পেলাই বা বস্তাখন পাতি পেলাই ইয়াতে কিছুমান আমাৰ যিটো নেকি শিমলু আলু বা আমাৰ কমলা ঘৰৰ পৰা যি উৎপাদন হয় উৎপাদনবিলাক ইয়াতে বিক্ৰী কৰিছিলে, আদান প্ৰদান হৈছিলে, একদম বিনিময় কথা নিচিনা ইয়াত এটা ব্যৱস্থা হৈছিলে। মই সৰুৰ পৰা দেখিছোঁ, আজি মোৰ বয়স যদিও 40 বছৰ হৈছে, আমি মোটামুটি ইয়াত 25 বছৰমানৰ আমাৰ অভিজ্ঞতা আছে। এই অঞ্চলৰ মানুহ খুব আৰ্থিকভাৱে টনকিয়াল নহয়, তথাপিতো আমাৰ এই অঞ্চলৰ মানে ইমান ইয়াত কিছুমান ঘাট প্ৰতিঘাট বিভিন্ন সংগ্ৰাম আন্দোলন এনেকুৱা হৈ গৈছে, তথাপিতো এই অঞ্চলৰ যিটো নেকি আমাৰ 3খন দেৱালয়ৰ
আমাৰ বৰপূজা, এই বৰপূজাৰে কিন্তু চলি যাই আছে বুলি পেলাই আমি আমাৰ যিসকল আমাৰ পূৰ্বপুৰুষ আছে তেওঁলোকেও কৈছে। আৰু যি আমাৰ কৰোণা মহামাৰী, সেই সময়তো আমাৰ এই অঞ্চলৰ মানুহে নিজাকে যিখিনি দায়িত্ব পালন কৰি ইয়াত সুচাৰুৰূপে আমি ইয়াত পূজাখন চলাই যোৱা দেখিছোঁ। নামখলাৰ পৰা চিন্তু কলিতাৰ ৰিপৰ্ট গ্ল'বেল এনি।